নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জগত ঠেঙাল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এই চাহ বাগানৰ মাজৰ পৰা মই আজি এয়া কলম দি আছোঁ, চাহৰ কলম দি আছোঁ। এই বাগানডোখৰ আজি এয়া কলম দিম বুলি ভাবিছোঁ, কলম দিবলৈ আহিছোঁ। এতিয়া এই গোটেই বাগানডোখৰ কিমান দিনৰ ভিতৰত কলম দি শেষ কৰিব পাৰোঁ তাকে আপোনালোকে চাই থাকক, কেতিয়াকৈ শেষ কৰিব পাৰোঁ। এতিয়া কলম দিবলৈ এয়া এখন কটাৰী লৈ আহিছোঁ, এখন কটাৰী, কলম কটাৰী, চাহ কলম দিয়া এখন কটাৰী। এই কটাৰীখনে কলম দিব লাগিব। এতিয়া আপোনালোকে চাই থাকক, মই আপোনালোকক চাহ কলম দি দেখুৱাম। চাহ কলম দিয়াৰ ভালেকেইটা নিয়ম আছে, ভালেকেইটা পদ্ধতিৰে চাহ কলম দিয়া হয়। যেনেকৈ LP কাৰ্টন বা MS বা DS, বিভিন্ন ধৰণৰ কাৰ্টন মানুহৰ চাহ গছৰ মানে যাৰ যিটো প্ৰয়োজন হয় সেইমতে কলম দিয়া হয়। চাহ গছৰ বাগানডোখৰ চাই পেলানি যিটো কলম দিলে উপযুক্ত হয় সেইমতে কলম দিয়া হয়। আজি প্ৰায় 3 বছৰমান এনেধৰণৰ কাম কৰা নাছিলোঁ, গতিকে আকৌ মই এই 3 বছৰৰ পাছত এয়া কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। বাগানৰ কাম আজি 3 বছৰমান প্ৰায় কৰা নাছিলোঁ এনেধৰণৰ কামবিলাক। আজি 3 বছৰমানৰ পাছত আকৌ এই কামবোৰ এয়া কৰিবলৈ লৈছোঁ। এয়া চাওক, এই পাতখিনি সম্পূৰ্ণকৈ কাটি এতিয়া কলম দিব লাগে। চাহৰ কলম দিয়া সময় যিহেতু, এই কলম দিয়া সময়খিনিতে এই গোটেই বাগানডোখৰ কাটি কলম দি শেষ কৰিব লাগিব কেইদিনমানৰ ভিতৰতে। সাধাৰণতে জানুৱাৰী আৰু ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ ভিতৰত এই চাহ গছৰ কলম দি শেষ কৰিব লাগে, বা তাৰ আশে পাশে মানে কলম দি শেষ কৰিলেও হয়। মই আপোনালোকক কৈছোঁ যে ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ ভিতৰত চাহ কলম দি প্ৰায় শেষ কৰিব পাৰিলে ভাল। এনেদৰে কলম দি কলম মাৰি আছোঁ। এয়া এনেদৰে কলম মাৰি দিছোঁ। গোটেইডোখৰ এনেকৈ কাটি শেষ কৰিলে দেখিবলৈ যথেষ্ট ধুনীয়া লাগে, দেখিবলৈ ভাল লাগে। সেইকাৰণে আপোনালোকক দেখাইছোঁ। এয়া চাওক, ধুনীয়াকৈ কাটি সমানকৈ কাটি দিলে, সমানকৈ কাটিব লাগে এনেকৈ। এজোপা কাটিম এতিয়া চাওক। এজোপা কাটি ধুনীয়াকৈ চাওক, কলম মাৰিছোঁ।
এজোপা কাটি শেষ কৰি দিলোঁ ধুনীয়াছে। চাওক এই যে কটাৰীখন দেখিছে, এই কটাৰীখনেই এই গোটেই পাতডোখৰ কাটি শেষ কৰিব লাগিব। এনেকৈ চাহ কলম দিয়া কটাৰী হ'ল সেইখন। এই যে কটাৰীখন দেখিছে আপোনালোকে, এই কটাৰীখনৰ দাম প্ৰায় 600 টকা দি এই কটাৰীখন মই কিনি আনিছোঁ। চাহ কলম দিয়া কটাৰী বেলেগ বেলেগ থাকে, এয়া বিভিন্ন ধৰণৰ থাকে, 600 টকা 700 টকা বা 500 টকা 400 টকা। এই কটাৰীখন মই 600 টকা দি কিনি আনিছোঁ।